ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰতিগৰাকী সাংবাদিকৰ প্ৰত্যেকটো উত্তৰ গৌৰৱ গগৈ দিয়াৰ পাছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা পৰামৰ্শ দিম। কেলৈ মই কৈছোঁ যে 93ৰ পৰা 15 চনলৈকে একেলগে ৰাজনীতি কৰিছোঁ। তেখেতেও মোৰ চব কথা জানে, ময়ো তেখেতৰ চব কথা জানো। আপোনাৰ চাম দাম দণ্ডভেদৰ প্ৰথম ফৰ্মুলা ব্যৰ্থ হৈছে, চল বল কৌশলৰ ফৰ্মুলা ব্যৰ্থ হৈছে, আৰু অসমৰ জনসাধাৰণৰ সন্মুখত আমাৰ গাঁৱলীয়াত এটা কথা আছে যে আৰ চিগাচুলি তাৰ চিগাচুলি বান্ধি যাওঁ নেঘেৰি ঘোপা। আপোনাৰ SIT ৰিপৰ্টটো তেনেকুৱা হৈছে। গতিকে আপুনি অসমৰ জনসাধাৰণৰ ওচৰত আপোনাৰ যিটো ৰাজনৈতিক কৌশল সেইটো জনসাধাৰণে আশ্বস্ত হোৱাকৈ আপুনি ব্যৰ্থ হৈছে। আৰু এতিয়া আপোনাৰ যিখিনি অভিযোগ আহিছে আপোনাৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আমাৰ দলৰ ফালৰ পৰা আমি যিখিনি অভিযোগ আনিছোঁ যে 6 জনগোষ্ঠী সম্পৰ্কত তেখেতৰ স্থিতি কি, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত স্থিতি কি, খিলঞ্জীয়াৰ ভূমি অধিকাৰ, ভূমিহীন লোকক ভূমি দিয়াৰ দায়িত্ব, নিবনুৱা সমস্যাৰ 34,43,000 নিবনুৱাৰ ভৱিষ্যতক লৈ তেওঁৰ স্থিতি কি। 24 লাখ নিবনুৱা থাকোঁতে প্ৰশ্ন সোধা মুখ্যমন্ত্ৰীৰ এতিয়া অৱস্থা থৰক বৰক। আৰু মই আজি আপোনালোকক কৈ দিলোঁ যে আজি অসমৰ আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গ'ল। কাৰণ যোৱা প্ৰায় এবছৰতকৈ বেছি সময় অসমৰ মানুহক যিধৰণে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিলে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ এষাৰ কথাই মোৰো গা চুই গৈছে। মোৰো গা যেনেকৈ ঠাণ্ডা পানীয়ে এটুকুৰা মূৰত পৰি গা দি বাগৰি গ'লে গাটো খিৰখিৰাই যায়, গৌৰৱ গগৈ ডাঙৰীয়াই এষাৰ ডাঙৰ কথা কৈছে যে অসমৰ ৰাইজৰ শ্ৰদ্ধাৰ আৰু অসমৰ ৰাইজে যাক ৰাজনৈতিক পৰিপক্ক অভিভাৱক বুলি ভাবে, যে তৰুণ গগৈ ডাঙৰীয়াৰ মান সন্মান আৰু গৰিমাত কোনো ধৰণৰ কালিমা লাগিবলগীয়া কাম গৌৰৱ গগৈ আগতেও কৰা নাই, আগলৈও নকৰোঁ বুলি যিটো কথা কৈছে যে এজন যোগ্য পিতৃৰ যোগ্য পুত্ৰ হিচাপে তেওঁৰ এই বক্তব্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু মই মুখ্যমন্ত্ৰীগৰাকী আপুনি যুঁজক আমাৰ লগত, গণতান্ত্ৰিকভাৱে যুঁজক। বৰপেটা সত্ৰত আপোনাৰ বটদ্ৰৱা সত্ৰত যোৱাত আপুনি বাধা দিবলৈ চেষ্টা নকৰিব। মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান আপুনি ৰক্ত ৰঞ্জিত কৰিবলৈ চেষ্টা কৰিছে, আপুনি এই কাম নকৰিব। আপুনি দৌল দেৱালয়ত অসম সন্তানসকলক যোৱাত বাধা আৰোপ নকৰিব। এইটো অসমৰ মানুহে বুজি নাপায় বুলি নাভাবিব। অসমৰ ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক। আপুনি অসমৰ ৰাইজক হিচাপ দিয়ক যে ভিজন ডকুমেণ্টছ, আপোনালোকে ভিজন ডকুমেণ্টছত 10 বছৰ সময় বিচাৰিছিলে। 2016ৰ পৰা 2026ৰ ভিতৰত কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম আপোনালোকে 60 মাহত কৰিম বুলি কৈছিলে। আপুনি হিচাপ দিয়ক যে ৰাইজ মই এইখিনি কাম কৰিলোঁ, মই ইমান অসমত আপুনি কংগ্ৰেছে যেতিয়া শাসনভাৰত আছিল 24 লাখ নিবনুৱা আছিলে, এতিয়া 36 লাখতকৈ বেছি নিবনুৱা। কিমান ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গ'ল, কিমান মজলীয়া উদ্যোগ বন্ধ হৈ গ'ল। কোনটো বস্তুৰ দাম আপুনি কমালে? ইলেকশ্যনৰ 90 দিনৰ আগত আপুনি 1 কেজি চাউল, 1 কেজি চেনি, 1 কেজি মিঠাতেল দি পেলাই 1 লিটাৰ মিঠাতেল দি পেলাই ইলেকশ্যন জিকিব বিচাৰিছে। কোনটো বস্তুৰ দাম আপুনি কমালে? আপোনালোকৰ শ্লোগান কি আছিলে যে ভাই ও বহনো कांग्रेस का जमाना में सीजू का दाम आसमान छू रहा है, बीजेपी को मौका दीजिए, सीजू का दाम जमीन में खड़ा कर देगा। কোনটো বস্তুৰ দাম আপোনালোকে কমালে? অৰুণোদয় 1250 টকা দিয়ে, চিলিণ্ডাৰৰ দাম কিমান? মূল্য বৃদ্ধি সম্পৰ্কত বিজেপি চৰকাৰৰ স্থিতি কি আপুনি নকয়? আপুনি যিবিলাক কাম আমাৰ বিডিঅ'সকলে কৈছিলে, যিবিলাক চেক আমাৰ বিডিঅ'সকলে বিতৰণ কৰিছিলে, সেই চেকবিলাক এতিয়া আপুনি বিতৰণ কৰিবলৈ আহোঁতে মহিলা মৃত্যু হৈছে, মহিলা মূৰ্ছা গৈছে, হস্পিটেলাইজ কৰিবলগীয়া হৈছে। ৰাতিপুৱা 5টা বজাৰ পৰা 7টা বজাৰ ভিতৰত আপুনি 2টা বজাত আহি পাব। মহিলাক ট্ৰেইনিং দি পেলাই বিডিঅ'বিলাকে 7টা বজাত নি মিটিঙত খাৰা কৰিছে। আপোনাৰ কথাত হাত তালি দিবলৈ মহিলাক ট্ৰেইনিং দিয়া হৈছে।
এনেকুৱা ৰাজনীতি অসমৰ মানুহে চব গম পাই আছে। সেইকাৰণে মই ক'ম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এবাৰ মুখ্যমন্ত্ৰী হ'বলৈ চেষ্টা কৰাটো আমি অপৰাধ বুলি নাভাবোঁ। আপুনি চেষ্টা কৰক, কিন্তু মুখ্যমন্ত্ৰী নিচিনাকৈ চেষ্টা কৰক। আপুনি হিচাপ দিয়ক অসমৰ মানুহক আপোনাৰ কাৰ্যকালত। আজি লখিমপুৰ মেডিকেল কলেজত কিমানজন ডাক্তৰৰ পোষ্ট খালী হৈ আছে। আমাৰ লালুকত ডাক্তৰ নথকাৰ কাৰণে আমি ধৰ্ণা দিবলগীয়া হ'ল। আপুনি তাৰপিছত মেনেহাৰ পৰা ডাক্তৰ ট্ৰেন্সফাৰ কৰি আনি লালুকত দিলে, এতিয়া মেনেহাৰ ডাক্তৰৰ পোষ্ট খালী হৈ পৰি আছে। এই ৰাজনীতি বন্ধ কৰক। আপুনি যদি ভাবিছে যে কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰা আপুনি ধৰ্ণা দি পেলাই বন্ধ কৰিব পাৰিব, মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক কৈছোঁ, আপোনাৰ প্ৰতিৰোধ যিমান শক্তিশালী হ'ব, কংগ্ৰেছৰ গতি সিমান দুৰ্বাৰ হ'ব। আপোনাৰ প্ৰতিৰোধ যিমান শক্তিশালী হ'ব, কংগ্ৰেছৰ গতি তাতকৈ দুগুণ গতিশীল হ'ব, দুগুণ দুৰ্বাৰ হ'ব। আৰু অসমৰ ৰাইজ এতিয়া ওলাব। অসমৰ ৰাইজে জানে কেতিয়া ওলাব লাগে। অসমৰ ৰাইজ শুই থকা সিংহক আজি আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সংবাদমেলৰ পাছত এতিয়া সিংহই গৰজিব। অসমৰ জাতীয় সংগঠনসমূহকো মই আহ্বান জনাম যে এইগৰাকী অসমৰ মুখ্যমন্ত্ৰীৰ 5 বছৰীয়া কাৰ্যকালৰ পৰ্যালোচনা গৌৰৱ গগৈক যেনেকৈ প্ৰশ্ন সোধাৰ অধিকাৰ অসমৰ জাতীয় সংগঠনৰ আছে, আৰু প্ৰত্যেকটো জাতীয় সংগঠনৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমি কংগ্ৰেছ দল দিবলৈ সাজু আছোঁ। কিন্তু মই সেইসমূহ জাতীয় সংগঠনক আহ্বান জনাম যে অসম চুক্তিৰ 5 নং 6 নং দফা সম্পৰ্কত বিজেপিয়ে যদি 10 বছৰীয়া শাসনকালত 1 চেণ্টিমিটাৰ যদি বিষয়টো আগবঢ়াব নোৱাৰে, তেতিয়াহ'লে সেইসমূহ জাতীয় সংগঠনে এই বিজেপিৰ 10 বছৰীয়া শাসনকালৰ পাছত আৰু কিমান দিন অপেক্ষা কৰিব।